Hello dear students, welcome to Maths Education. ইতিমধ্যে থাম্বনেল চাই তোমালোকে সকলোৱে নিশ্চয়কৈ গম পাইছা আজিৰ ডিসকাশনৰ বিষয়বস্তুটো অন্য দিনৰ তুলনাত কিছু পৃথক 2024 ৰ পৰা আৰম্ভ কৰি আমাৰ ছাত্ৰ-ছাত্ৰীসকলে মেথছ সাবজেক্টৰ প্ৰতি যথেষ্ট ভয় খাবলৈ আৰম্ভ কৰিছে আৰু তাৰ ফলশ্ৰুতিত এইবাৰ 2025 ত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মেথছতনো কেনেদৰে পাছ কৰিম সেয়াক লৈ চিন্তিত হৈছে কিন্তু তোমালোকৰ বাবে আজিৰ আলোচনাৰ মূল বিষয়বস্তুটো ইতিমধ্যে তোমালোকে স্ক্ৰীনত ধৰিব পাৰিছা most easy way to score 90 plus তো আমি সম্পূৰ্ণ বিপৰীত দিশত এটা কথা ডিসকাস কৰিবলৈ গৈ আছো কিয়নো আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ভালদৰে পঢ়া-শুনা কৰিছে আৰু ভাল নম্বৰ এটা পাম বুলি আশা পুহি ৰাখিছে গতিকে আহাছো কেনে ধৰণে আমি কি প্লেনিং কৰিলে আমি এটা ভাল নম্বৰৰ দিশেৰে আগুৱাই যাব পাৰিম ভালদৰে এবাৰ চাই ইয়াৰ বাবে আমাৰ বাবে মূলে প্ৰয়োজন হ'ব কেইটামান পইণ্ট যিকিটা পইণ্টৰ দ্বাৰা যিকিটা কথাৰ দ্বাৰা আমি গোটেই ভিডিওটো চলাই নিব পাৰিম ভালদৰে চোৱা একেবাৰে প্ৰথম পইণ্টটো তোমালোকৰ বাবে দিয়া হৈছে ষ্টাডি এট ফিক্স টাইম পইণ্ট কিটা ভালদৰে এবাৰ চাই লোৱা ফিক্স টাইমত আমি পঢ়া কথা কৈছো আৰু এটা কৈছো ষ্টাডি ইজি টপিকস ফাৰ্স্ট solve PYQs and test papers question paper pattern question paper format এইকিটা হৈছে আমাৰ মূল বিষয় আৰু এই একেবাৰে শেষৰ পইণ্টটোতে আমাৰ সোমাই আছে এই 90 প্লাস পাব পৰা জিটো পসিবিলিটি যিখিনি আমাৰ বাবে প্ল্যানিং সেই গুটেইখিনি প্ল্যানিং আমি এই বিষয়টোতে ডিসকাস কৰিব পাৰিম গতিকে বাকি কিটা বিষয় মই তোমালোকৰ বাবে খুব ছুটি কৰি ৰাখিছো তো ভালদৰে চোৱা আমাৰ একেবাৰে প্ৰথম টপিকটো হৈছে ষ্টাডি এট ফিক্স টাইম সদায় পঢ়া-শুনাৰ কথা ক্ষেত্ৰত মনত ৰাখিবা যদি তুমি ভাল কিবা এটা কৰিবলৈ বিচাৰিছা তেতিয়া তোমাৰ বাবে কি প্ৰয়োজন হ'ব সদায় ফিক্স টাইমত যিকোনো কাম কৰা ৰাতিপুৱা তুমি কিমান সময়ত উঠিছা আৰু ৰাতি কিমান সময়ত শুইছা সেই কথাটো খুবেই ইম্পৰ্টেন্ট আৰু দিনৰ লগত তুমি কেনেদৰে নিজক মেনেজ কৰিছা পঢ়া-শুনাৰ মাজত বৰ্তমান সময়ত এই বিষয়টো বৰ বেছি চিন্তিত হ'বলগীয়া নাই কিয়নো তোমালোকৰ বাবে টেষ্ট পেপাৰ বিলাক ওলাই পৰিছে এতিয়া এই ফিক্স সময়ৰ কথা যে মই তোমালোকক কৈছো মই তোমালোকক ইমানটা বজাতে উঠিব লাগিব বা ইমান বজাতে শুব লাগিব তেনে ধৰণৰ কথা ক'ব নিবিচাৰো মই এটো কাৰণে ক'ব নিবিচাৰো কাৰণ সকলোৰে কিমান পঢ়িব আছে বা কেনে ধৰণে প্ৰেক্টিস কৰিব বিচাৰিছে কিন্তু তোমালোকৰ ওপৰত মই এৰিছো কিন্তু তোমালোকে এই ক্ষেত্ৰত এটা কথাই মনোযোগ দিবা যেতিয়া তোমালোকৰ যোৱা বছৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰত মেট্ৰিকৰ ৰিজাল্ট দিছিল বা মেট্ৰিক পৰীক্ষা হৈছিল তেতিয়া তোমালোকে মনত কি ভাবিছিলা আজি ভালদৰে এই ভিডিওটো চোৱাৰ পিছত এবাৰ ভাবিবা তোমালোকে সকলোৱে ভাবিছিলা যে অহাবাৰ আমি পৰীক্ষা দিব লাগিব আৰু যিমান পাৰি কেনেদৰে ভাল ৰিজাল্ট কৰিব লাগিব কেনেদৰে 95 প্লাস স্কোৰ কৰিব লাগিব এই কথাবোৰ যে চিন্তা কৰিছিলা আজি সেইবোৰ গ'ল ক'ত আজি তোমালোকে কিয় কম নম্বৰৰ ফালে আগুৱাই গৈ আছা কিয় কম নম্বৰ পোৱাৰ কথা ভাবিছা কিয় যেনে তেনে পাস কৰাৰ কথা ভাবিছা আমি ভাল নম্বৰ কিয় পাব নোৱাৰো এই কথাটোৰ আৰত সোমাই আছে তোমালোকৰ মনৰ মাজৰ সমস্যাত তোমালোকে খেদি দিয়া তোমালোকৰ সময়খিনি তোমালোকে বৰ্তমান সময়ত ঘূৰাই নোপোৱা গতিকে যি অলপ সময় আছে যি 10টা দিন আছে যি 15টা দিন আছে এই সময়খিনি তোমালোকে কি কৰা ভালদৰে ইউটিলাইজ কৰা তাৰ বাবে কি কৰিছা মই কৈছো ষ্টাডি কৰা এটা ফিক্স টাইম তোমালোকে ফিক্স টাইমত সদায় টাইম বিলাক তোমালোকে নিৰ্দিষ্ট কৰি লোৱা এনেকুৱা সময়ত আমি এনেকুৱা কাম কৰিম দিনৰ ভাগত মই টেষ্ট পেপাৰ এনেদৰে সলভ কৰিম ৰাতিপুৱাৰ ভাগত মই এনেদৰে কৰিম সন্ধিয়া মই বহিলৈ PYQ বিলাক কৰিম এই কথাবিলাক তোমালোকে খুব সুন্দৰকৈ প্ল্যানিং কৰি লোৱা তাৰ পিছৰ আমাৰ পইণ্টটো আছিলে চোৱা পিছফালৰ ফিগাৰখনে তোমালোকক বহুত ডাঙৰ এটা মেছেজ দিব চেষ্টা কৰিছো মই পিছফালৰ ফিগাৰখনত মই ইম্পসিবল শব্দটোৰ পৰা আই এম এটো ঠেলি দিছো আৰু এই আই এম টো হৈছে আমাৰ বাবে হাৰ্ড বাকি পসিবল শব্দটো কিন্তু আমি ইজি বুলি লৈলো কিন্তু আই এম শব্দটোৱে গোটেই খেলিমেলিটো আমাক লগাই দিয়ে আৰু সেই হৈছে আমাৰ বাবে হাৰ্ডাৰ পৰ্চন গতিকে তাক আমি কেনেদৰে নাইকিয়া কৰিম তাৰ ক্ষেত্ৰত আমি প্ল্যান কৰিব লাগিব চোৱা ষ্টাডি ইজি টপিকস ফাৰ্স্ট তোমালোকে প্ল্যান কৰিলো যে এইখিনি বস্তু মোৰ চেপ্টাৰ বিলাকৰ ভিতৰত সহজ পাওঁ কোনোবাই প্ৰবাবিলিটি সহজ পাব পাৰে কোনোবাই ট্ৰিগনোমেট্ৰি সহজ পাব পাৰে কোনোবাই জিওমেট্ৰি সহজ পাব পাৰে যিয়ে যেনেদৰে হয় মুঠতে তোমালোকে নিজেই ভাল পোৱা টপিকটো ফাৰ্স্ট শেষ কৰিলো আৰু তাত এটা কথাই তোমালোকে প্ল্যান কৰি লোৱা এটা কথাই তোমালোকে মনত ভাবিবা যে এই 90 মাৰ্কছৰ যিখন পেপাৰ আহিব সেই পেপাৰখনৰ ভিতৰত 8 মাৰ্কস এটা পলিনোমিয়েলৰ পৰা আহিব আৰু পলিনোমিয়েল চেপ্টাৰটোৰ ভিতৰৰ পৰা যি কোৱেশ্চন আহক কিয় মই কৰিব পাৰিম এই বিশ্বাসটো মনত আনি লোৱা তেতিয়া তোমালোকৰ কি হ'ব তোমালোকে দেখিবা যে 1 by 1 আজি 8 মাৰ্কস যোগ হৈছে কাইলৈ 7 মাৰ্কস যোগ হ'ব তাৰ পিছত 10 মাৰ্কস যোগ হ'ব এনেদৰে গৈ তোমালোকে পৰীক্ষাৰ সময়লৈ দেখিবা এটা ভাল নম্বৰৰ দিশত তুমি থিয় হৈ ৰখি আছা আৰু সঁচাকৈ তুমি এটা ভাল নম্বৰ পাবা নেক্সট টপিকটো আমাৰ বাবে হৈছে সলভ PYQ and test paper PYQ শব্দটোৰ লগত আমাৰ সেৱাৰ ছাত্ৰ-ছাত্ৰী সকল খুবেই জড়িত হৈ নথকা
কিন্তু CBSE ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ লগত খুবেই জড়িত হয় PYQ মানে হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বিলাক তোমালোকে উপলব্ধ হ'ব ক'ত তোমালোকৰ আজি পাব্লিকেশ্যনৰ কুৱেশ্যন বেংকখন আছে কোনোবাই পুৰণা কুৱেশ্যন বিলাক কালেক্ট কৰিছা কুৱেশ্যন পেপাৰ বিলাক কালেক্ট কৰিছা আৰু তাৰ পৰা চাই তোমালোকে কি কৰিব পাৰা সেই PYQ বিলাক খুব সুন্দৰকৈ সলভ কৰা PYQ বিলাক সলভ কৰিলে তোমালোকৰ কি প্ৰফিট হ'ব মই অকণমান সময় পিছত তোমালোকক খুব ভালদৰে দেখাই দিব পাৰিম নেক্সট তোমালোকৰ বৰ্তমান সময়ত দোকানত উপলব্ধ হৈ গৈছে তোমালোকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীসকলে টেষ্ট পেপাৰ কিনিছা য'ত তোমালোকৰ প্ৰি বৰ্ডছৰ পেপাৰ বিলাক প্ৰি ফাইনেলৰ পেপাৰ বিলাক আছে আৰু তাৰ পৰা তুমি কি কৰিব পাৰা যদি তোমাৰ টেষ্ট পেপাৰখনত টোটেল 20 খন মেথছৰ পেপাৰ আছে তাৰ পৰা তুমি 20 জন মানুহৰ মনৰ চিন্তাটো তোমালোকে ৰিফ্লেকশনটো তোমালোকে ক'ত পাবা সেই টেষ্ট পেপাৰখনত পাবা গতিকে টেষ্ট পেপাৰটো আমাৰ বাবে খুবেই প্ৰয়োজন আৰু তাৰ পিছত আকৌ তোমালোকৰ বাবে মই কি কৰিছো কেইখনমান ইম্পৰ্টেন্ট পেপাৰ চুজ কৰি দি দিছো আৰু সেই পেপাৰ কেইখন তোমালোকে কি কৰিছা খুব সুন্দৰকৈ প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ কি হ'ব যে পৰীক্ষা হিচাপত যদি তোমালোকে এই চাৰিখন পেপাৰ তোমালোকে দিয়া আৰু বাকি গোটেই টেষ্ট পেপাৰ বিলাক মই কোৱা ধৰণে যদি তোমালোকে সলভ কৰি লৈ আনা তেতিয়া হলে তোমালোকৰ কি হ'ব মনৰ চিন্তাটো ষ্ট্ৰং হ'ব আৰু তোমালোকে মেন্টালি ষ্ট্ৰং হ'ব পাৰিলে তোমালোকে কি কৰিব পাৰিবা পৰীক্ষা ভালদৰে দিব পাৰিবা নেক্সট টপিকটো আমাৰ বাবে হৈছে যে কুৱেশ্যন পেপাৰ ফৰ্মেট এটো আটাইতকৈ ইম্পৰ্টেন্ট বিষয় কুৱেশ্যন পেপাৰ ফৰ্মেটটো আমাৰ আটাইতকৈ ইম্পৰ্টেন্ট বিষয় মই তোমালোকৰ বাবে ফৰ্মেটটো দেখাই দিছো ভালদৰে ফৰ্মেটটো চোৱা এই বিষয়টো আমাৰ বাবে খুবেই জৰুৰী আমাৰ 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰ 90 মাৰ্কছৰ কুৱেশ্যন পেপাৰ ভিতৰত 45 মাৰ্কছ আমাৰ বাবে কি হৈ আছে MCQত আছে আৰু 45 মাৰ্কছ আমাৰ বাবে আছে ডেসক্ৰিপটিভ এতিয়া এই 45 মাৰ্কছ যে ডেসক্ৰিপটিভ আছে আমি এই কথাখিনি খুব কমকৈ আলোচনা কৰি আমি আলোচনা কৰি ইয়াৰ কথা আমি কেৱল মাত্ৰ MCQৰ মাজত আবদ্ধ আছো সদায় মনত ৰাখিবা MCQৰ মাজত আবদ্ধ যদি হৈ থকা তেতিয়া হলে কিন্তু তোমালোকে এই পাৰ্টটো তোমালোকে ঠিক কৰিব নোৱাৰা আৰু ইয়াৰ উদাহৰণ হিচাপে মই কি কৰিছো যোৱা বছৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কি কৰিছো তেওঁলোকৰ আনসাৰ স্ক্ৰিপ্ট বিলাক মই সেবাৰ পৰা লৈ আনিলো আমি প্ৰত্যেকজন ষ্টুডেন্ট কোনোবা এজন ষ্টুডেন্টে যদি বিচাৰে তেখেতৰ আনসাৰ স্ক্ৰিপ্ট নিজে কেইপইচামান খৰচ হয় কিন্তু আনসাৰ স্ক্ৰিপ্টখন চাব পাৰে ক'ত কেনেদৰে ভুল কৰিছে আৰু তেনেদৰে মই আনসাৰ স্ক্ৰিপ্ট কেইখনমান আনি মই দেখিলো কেইটামান কথা যে MCQ 45 মাৰ্কছত কিন্তু ছাত্ৰ ছাত্ৰীসকলে নম্বৰ পাইছে কিন্তু ইয়াৰ 45 মাৰ্কছত কিন্তু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট কম নম্বৰ পাইছে আনকি নালাগে 8-9 লৈকে নম্বৰ পাইছে আউট অফ 45 মাৰ্কছ ভালদৰে চোৱা মই তোমালোকক এটা কথা কৈছো যদিহে তোমালোকৰ এই 45 মাৰ্কছ আগত নকৰি এইখিনি আগত কৰিব লগা হল তোমালোকৰ মাজত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিবা আজিও তোমালোকে ঘৰত গৈ চাব পাৰা তোমালোকৰ যিখন টেষ্ট পেপাৰ প্ৰি ফাইনেলৰ যিখন পেপাৰখন সেই পেপাৰখন তোমালোকৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা বেয়া কৰি দিছা আজি ঘৰত এবাৰ ভালদৰে চাবা যে এই 45 মাৰ্কছ যিখিনি ডেসক্ৰিপটিভ আছে এইখিনি এবাৰ কৰি চাবা তুমি পৰীক্ষাত ভাল নম্বৰ পালাহেঁতেন কিন্তু তোমাৰ গোটেই গণ্ডগোল লগাইছে কোনে তো তাৰ বাবে কি কৰিলা ফাৰ্স্ট এবাৰ তুমি অবজাৰ্ভ কৰা মই এটা বস্তু দেখাইছো তোমালোকক আমাৰ বাবে গোটেই ডেসক্ৰিপটিভ যেটো পাৰ্ট আছে তাত 2 মাৰ্কছৰ কোৱেশ্চন আমাৰ 5টা কোৱেশ্চন আহে 3 মাৰ্কছৰ কোৱেশ্চন আহে 9টা আৰু 4 মাৰ্কছৰ কোৱেশ্চন আহে 2টা এই টোটাল হৈ যায় আমাৰ বাবে কিমান 45 মাৰ্কছ এটা ঘটনাটো হৈছে যে এই 2 মাৰ্কছৰ কোৱেশ্চন কিটা কোনকিটা চেপ্টাৰৰ পৰা আহে ৰিভিজনৰ পৰা এটা আহিব ৰিয়েল নম্বৰৰ পৰা এটা আহিব তাৰ পিছত probability পৰা এটা আহিব আৰু trigonometry পৰা আহিব দুটা সদায় মনত ৰাখিবা কোৱেশ্চন পেপাৰখনৰ আটাইতকৈ সহজ কোৱেশ্চন কিটা তোমালোকৰ বাবে কোনকিটা হয় 2 মাৰ্কছৰ কোৱেশ্চন কিটা গতিকে trigonometry ক্ষেত্ৰত তোমালোকৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে trigonometry টান পোৱা সেই কথাটো মই জানো কিন্তু অকনমান প্ল্যানিং কৰি ভালদৰে সময় দি তোমালোকে trigonometry 8.4 এক্সাৰসাইজটোত গুৰুত্ব দিয়া তাৰ পৰা 2 মাৰ্কছৰ কোৱেশ্চন এটা অহাটো ফাইনেল নেক্সট বাকি তিনটা এক্সাৰসাইজ তোমালোকে সকলোৱে সহজ পোৱা কিন্তু তোমালোকে শেষৰ এক্সাৰসাইজটো তোমালোকে অলপ টান পোৱা তাৰ বাবে আইডেন্টিটি বিলাকৰ লগত খুবেই ভালদৰে জড়িত হোৱা আৰু এই মাৰ্কস কিটা পাবলৈ চেষ্টা কৰা ফাৰ্স্ট কথাটো তোমালোকক কৈছো যদি ভাল নম্বৰ পাবলৈ বিচাৰিছা তেতিয়া হলে এই 45 মাৰ্কস তোমালোকৰ 1 মাৰ্ক যদি মাইনাস নহয় কি কথাৰ ওপৰত গুৰুত্ব দিয়া যদি তুমি স্কোৰ কৰিব বিচাৰিছা কিয়নো MCQ 45 মাৰ্কসৰ ক্ষেত্ৰত আমি ক'ব নোৱাৰো যে এনে ধৰণৰ MCQ আহিব তেনে ধৰণৰ MCQ আহিব আমি ক'ব নোৱাৰো কিন্তু PYQ বিলাক যদি খুব ভালদৰে ফলো কৰা তেতিয়া হলে তোমালোকে এই 45 মাৰ্কস কিন্তু খুব সুন্দৰকৈ পাই যাবা এতিয়া আমাৰ বাবে আহিলে 45 মাৰ্কস আমাৰ বাবে হল MCQ কথা আমি এতিয়াও কথা নাই এতিয়া মই কৈছো শুনা MCQ ক্ষেত্ৰত তোমালোকৰ মাৰ্কিং স্কিমটো যদি খুব মনোযোগেৰে চোৱা যায় MCQ আহিব আমাৰ কেনে ধৰণৰ চোৱা 5
plus 10 plus 30 এটো অৰ্ডাৰ তোমালোকে কটো এনেদৰে লিখা থকা দেখা নোপোৱা মই তোমালোকক এই বস্তুটো কৈ দিছো 5 plus 10 plus 30 বুলি যে লিখিছো ইয়াৰ আৰত এটা কাৰণ এটা আছে 5 মানে হৈছে তোমালোকৰ টপ পাঁচটা যথেষ্ট টান এমসিকিউ তোমালোকৰ বাবে পাঁচটা থাকিব যিকিটা তোমালোকে এক্সাম হলত ফাইট কৰিম বুলি যাব লাগিব সেইকিটা তোমালোকৰ ইমান হাওয়াত তোমালোকে সেইকিটা নম্বৰ নোপোৱা সেই 5 মাৰ্কছৰ কাৰণে তুমি যথেষ্ট কষ্ট কৰিব লাগিব এই 30 মাৰ্কছ কিন্তু তোমালোকে চাব পৰা এই 30 মাৰ্কছ তোমালোকৰ বাবে আটাইতকৈ সহজ কোৱেশ্চনৰ ভিতৰৰ পৰা তোমালোকে সদায় কৰি থকা ধৰণৰ কোৱেশ্চনৰ পৰা বা টেষ্ট পেপাৰত যিমানবোৰ কোৱেশ্চন কৰিছে তাৰ ভিতৰতে ম্যাক্সিমাম কোৱেশ্চন তোমালোকে দেখা পাবা 30 মাৰ্কছ এতিয়া মই যদি তোমাক কওঁ যে তুমি এটা 30 পালা আৰু তোমাৰ কিফালৰ পৰা আইলে 45 না 30 plus 45 is 75 75 তোমাৰ মাৰ্কছ হৈ গৈছে স্কুলৰ পৰা তোমাক কিমান দিব 10 মাৰ্কছ ইজিলি তুমি 85 পাই আছা কথাটো ধৰিব পাৰিছা 85 পাবলৈ তোমাৰ একেবাৰে সহজ হৈ গ'ল এতিয়া তুমি যে 85 পালা তুমি এবাৰ ভালদৰে ভাবা এই 10 মাৰ্কছৰ কাৰণে মই তোমাক এতিয়া কোৱা নাই মই কৈছো তোমাক 5 মাৰ্কছটো যথেষ্ট টান কোৱেশ্চন আহিব পাৰে 10 মাৰ্কছটো কেনেকৈ আহিব 10 মাৰ্কছ তোমালোকৰ এভাৰেজ ছাত্ৰ-ছাত্ৰীয়ে কৰিব পৰা ধৰণৰ কোৱেশ্চন আহিব যিখিনি তোমালোকে পৰীক্ষা হলৰ ভিতৰত হয়তো অকমান কোনোবাটো দীঘল হ'ব পৰীক্ষাত অলপ টাইম লাগিব পাৰে তেনে ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে 10 মাৰ্কছ গতিকে 10 মাৰ্কছৰ কোৱেশ্চন খিনি পৰা তুমি 5 মাৰ্কছ এটা কেৰি কৰিব নোৱাৰিবানে ভালদৰে এবাৰ ভাবা ঘৰৰ পৰা যাওঁতে তুমি এনেদৰে সাজু হৈ যোৱা যে 30 মাৰ্কছ পালেও মোৰ বাবে 45 ৰ ভিতৰত হ'ব মেন্টালি তুমি ষ্ট্ৰং কৰা পৰীক্ষা হলৰ ভিতৰত ভয় খোৱাটোই হৈছে আমাৰ আটাইতকৈ বেয়া কথা আৰু তাৰ বাবে আমি মেথছত কম নম্বৰ পাই আছো মেথছত যদি তোমালোকে নম্বৰ পাব বিচাৰিছা তেতিয়ালে পৰীক্ষা হলৰ ভিতৰত মেন্টালি তুমি ষ্ট্ৰং হ'ব লাগিব তাৰ কাৰণে মই কৈছো 45 মাৰ্কছ তুমি পাম বুলি সিওৰ যাব লাগিব ঘৰৰ পৰা 45 পাবই লাগিব আৰু নেক্সট কথাটো হৈছে তোমালোকৰ বাবে এই 30 মাৰ্কছটো তুমি পাব লাগিব তো 45 প্লাস 30 কৰি তুমি 75 পালা তাৰ পিছত তোমাৰ টাৰ্গেট হ'ব এই 10 মাৰ্কছৰ পৰা তুমি যিকোনো প্ৰকাৰে 5 মাৰ্কছ এটা কেৰি কৰা তো তুমি 90 মাৰ্কছ আৰামত তেতিয়া পাই আছা গতিকে এই কথাকেইটা খুব ভালদৰে মনোযোগ দি যোৱা আৰু ভালদৰে পৰীক্ষা দিয়া ভালদৰে থকা দিনকেইটা পঢ়া মনত পেলোৱা পুনৰ তোমাৰ যোৱা বছৰ তোমাৰ দাদা বা সকলৰ যেতিয়া ৰিজাল্ট দিছিল বা তেওঁলোকৰ পৰীক্ষা হৈছিল তুমি তেতিয়া কি ভাবিছিলা তুমি নিজক কেনেদৰে প্ৰমিস কৰিছিলা কেনেদৰে তুমি ভাবিছিলা যে অহা বছৰ মই মেট্ৰিক দিম আৰু কিমান ভাল ৰিজাল্ট কৰিব লাগিব কিমান পাৰ্সেন্টেজ স্কোৰ কৰিম বুলি তুমি ভাবিছিলা এই গুটি কথাখিনি এবাৰ ৰিমাইন্ড কৰা আৰু আজিৰ পৰা ষ্টাৰ্ট নাও আজিৰ পৰা কৈ যোৱা